নমস্কাৰ এই মুহূৰ্তৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি জৰুৰী খবৰ লৈ আছো কিয়নো এটা বিষয়ক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলি আছে বিশেষকৈ অশোক শৰ্মাই আসলতে কেনেবাকৈ তেওঁৰ যি দল সেই দলৰ ক্ষেত্ৰত কিছু হালহলনি আনিব নেকি আৰু এই বিষয়টোক লৈ এতিয়া তুমুল চৰ্চা চলি আছে ৰাজনৈতিক মহলত দৰাচলতে কি হৈছে মন্তব্যসহ আমি এই খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম কংগ্ৰেছত শীঘ্ৰেই যোগ দিব নেকি অশোক শৰ্মাই আৰু 20 তাৰিখৰ পিছত বিস্ফোৰণ ঘটাব নেকি প্ৰাক্তন বিজেপি বিধায়ক গৰাকীয়ে ইয়াকে লৈ এতিয়া চলিছে তুমুল চৰ্চা ৰাজনৈতিক মহলত সাংবাদিকৰ সন্মুখত মুখ খুলিছে ইতিমধ্যে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই মই এই বিষয়ত বৰ্তমান বিশেষ একো ক'ব খোজা নাই বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে সাংবাদিকৰ সন্মুখত মোৰ সিদ্ধান্তৰ বিষয়ে এতিয়ালৈকে মই কাকো একো জনোৱা নাই এই মন্তব্য অশোক শৰ্মাৰ মই মোৰ সিদ্ধান্তৰ কথা 20 জুলাইৰ পাছতে সকলো কম বুলি তেওঁ উল্লেখ কৰে আৰু বঞ্চিত হৈ মই কেতিয়াও ক্ষোভ কৰা নাই বুলিও মন্তব্য আগবঢ়াইছে এবাৰ অশোক শৰ্মাই সাংবাদিকৰ সন্মুখত আমি যেতিয়া বিজেপি কৰিছিলো তেতিয়া একো পোৱাৰ সম্ভাৱনা নাছিলে আৰু মই একো বিচাৰি কলৈকো নাযাও বুলি ইতিমধ্যে তেওঁ মন্তব্য কৰিছে আৰু আজি আসলতে নিৰ্বাচনৰ সময় আছিল সেই সময়ছোৱাটো দেখিবলৈ পোৱা গৈছে আসলতে যি বিজেপিৰ নেতা সেই সকলক লৈ যথেষ্ট পৰিমাণে আসলতে তেওঁলোক অসন্তুষ্ট হৈ পৰাৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে লাভ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ আসলতে যি কৰ্ম তেওঁলোকৰ যি কাৰ্য সেই কাৰ্যক লৈ এক প্ৰকাৰ কিন্তু সন্তুষ্ট নাছিলে বিজেপি নেতা অশোক শৰ্মা সমান্তৰালভাৱে এই মন্তব্য ৰাজেন গোহাঁইৰ মুখতো যেহেতু শুনিবলৈ পোৱা গৈছিলে আৰু এইবাৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে 20 জুলাইৰ এটা দিন ইতিমধ্যে ধাৰ্য কৰা হৈছে আৰু তাৰ পাছতে হয়তো বিস্ফোৰণ ঘটাব পাৰে অশোক শৰ্মাই কিন্তু তেওঁ উল্লেখ কৰিছে যে মোৰ সিদ্ধান্তৰ বিষয়ে এতিয়ালৈকে মই কাকো একো জনোৱা নাই আৰু এই মুহূৰ্তৰ তেওঁ একো ক'ব খোজা নাই মই মোৰ সিদ্ধান্তৰ কথা 20 জুলাইৰ পাছতে সকলো কম বুলিও তেওঁ ইতিমধ্যে মন্তব্য কৰিছে আৰু বঞ্চিত হৈ তেওঁ ক্ষোভ কৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে তেওঁৰ কোনো ধৰণৰ ক্ষোভ নাই তেওঁ ক্ষুণ্ণ হৈ থকা নাই আৰু যেতিয়া আসলতে অশোক শৰ্মাই বিজেপি কৰিছিলে তেতিয়া কোনো ধৰণৰ একো আসলতে পোৱাৰ সম্ভাৱনা নাছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু মই একো বিচাৰি কলৈকো নাযাও বুলিও ইতিমধ্যে তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া 20 জুলাইলৈ আসলতে অপেক্ষা কংগ্ৰেছত শীঘ্ৰেই যোগ দিব নেকি অশোক শৰ্মাই বিজেপি নেতাৰ ক্ষেত্ৰত যি অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ সময়ত আৰু 20 তাৰিখৰ পাছত বিস্ফোৰণ ঘটাব নেকি প্ৰাক্তন বিজেপি বিধায়ক গৰাকীয়ে ইয়াকে লৈ এতিয়া চলি আছে তুমুল চৰ্চা মন্তব্য আছে মন্তব্য আগবঢ়াইছো মানে মই এই বিষয়ত একো নকওঁ এই কাৰণে যে মই তেনেকুৱা সিদ্ধান্ত মই কাকো জনোৱা নাই কথা এটা ওলাইছে সেইবিলাক চলি থাকিব কিন্তু মোৰ কথাখিনি মই অহা 20 তাৰিখৰ পিছতহে ক'ম কিন্তু এই ধৰ্মীয় পীঠস্থান মা কামাখ্যাত আপোনালোকক লগ পাই মই আপোনালোকক আচলতে এভইড কৰিব নোৱাৰিহে মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ আৰু এটা কথা মই বঞ্চিত হৈ কেতিয়াও তাৰ কাৰণে ক্ষোভ কৰা নাই গতিকে সেই কথাটো এতিয়া কোনোবাই ক'ব পাৰে সেই কথাটো মই একো বিচাৰিও ক'লৈ নাযাওঁ আৰু কাৰণ আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া একো পোৱাৰ সম্ভাৱনা নাছিল গতিকে আজি বিজেপিতো সকলো আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰকাৰ আছে বিজেপি এটা সৰ্ববৃহৎ দল এটা শৃংখলিত দল বুলি কোৱা হয় বা এই দলটোৰ ৰাজ্যত চৰকাৰ আছে আনকি স্থানীয় নিকায়সমূহতো ইয়াৰ চৰকাৰ চলি আছে গতিকে তেনেকুৱা অৱস্থাত মোৰ কথা ওলাইছে গতিকে মই শুনি আছোঁ দেখি আছোঁ ক'ৰবাত এঠাইত দেখিছোঁ মানে অত্যুৎসাহী কোনোবা এই বন্ধুৱে হওক বা শত্ৰুৱে হওক কৈছে যে মই 40,000 সমৰ্থকক লৈ কংগ্ৰেছত যোগদান কৰিম মোৰ 40,000 সমৰ্থক থকা হ'লে মই নিৰ্দলীয় খেলিলোহেঁতেন গতিকে মই নিৰ্বাচন খেলাৰ কাৰণে বা কাৰোবাক হেৰি কৰাৰ কাৰণে মানে মই ক'ৰবাত নিৰ্বাচন খেলিম সেই হিচাপে মই এইবিলাক একো চিন্তা চৰ্চা কৰা নাই মই ভাবিছোঁ যে মোৰ যিখিনি কথা ক'ব লগা আছে সেই কথাখিনি মই অহা 20 জুলাইৰ পিছত
আপোনালোকক য'তেই নাথাকোঁ কিয় মই নলবাৰীতে থাকোঁ। আজি ইয়াত মোৰ ভাই এজনৰ ল'ৰাৰ লগুণদানী মানে উপনয়ন, আৰু সেই সূত্ৰে আহিছোঁ। আৰু আপোনালোকৰ এজন বন্ধুৱে সুধিছিল আজি কি কাৰ্যসূচী। মই কৈছোঁ যে মোৰ নলবাৰীত 5টা মোৰ নিমন্ত্ৰণ আছে, সেই 5টা শেষ কৰি মই গুৱাহাটীলৈ যাম। কামাখ্যাতো এটা নিমন্ত্ৰণ আছে মোৰ। বছ ইমানখিনি কথা কওঁতেই আপোনালোকক লগ পালোঁ ইয়াতে। বোধহয় তেখেতে পঠাইছে, গতিকে তাৰ বাবে এটা নতুন জীৱন আপোনালোকে আৰম্ভ কৰিছে। মা কামাখ্যা আপোনালোকক কৃপা কৰক। সকলোৱে নিজৰ নিজৰ জেগাত সুস্থভাৱে আৰু শান্তিৰে উন্নতি কৰি যাম, এইখিনি মই মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মানে মই এই বিষয়ত একো নকওঁ, এইকাৰণে যে মই তেনেকুৱা সিদ্ধান্ত মই কাকো জনোৱা নাই। কথা এটা ওলাইছে, সেইবিলাক চলি থাকিব। কিন্তু মোৰ কথাখিনি মই অহা 20 তাৰিখৰ পিছতহে ক'ম। কিন্তু এই ধৰ্মীয় পীঠস্থান মা কামাখ্যাত আপোনালোকক লগ পাই মই আপোনালোকক আচলতে এভইড কৰিব নোৱাৰিহে মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। আৰু এটা কথা, মই বঞ্চিত হৈ কেতিয়াও তাৰ কাৰণে ক্ষোভ কৰা নাই। গতিকে সেই কথাটো এতিয়া কোনোবাই ক'ব পাৰে। সেই কথাটো মই একো বিচাৰিও ক'লৈ নাযাওঁ। আৰু কাৰণ আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া একো পোৱাৰ সম্ভাৱনা নাছিল। গতিকে আজি বিজেপিতো সকলো আছে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰকাৰ আছে। বিজেপি এটা সৰ্ববৃহৎ দল, এটা শৃংখলিত দল বুলি কোৱা হয়, বা এই দলটোৰ ৰাজ্যত চৰকাৰ আছে, আনকি স্থানীয় নিকায়সমূহতো ইয়াৰ চৰকাৰ চলি আছে। গতিকে তেনেকুৱা অৱস্থাত মোৰ কথা ওলাইছে। গতিকে মই শুনি আছোঁ, দেখি আছোঁ। ক'ৰবাত এঠাইত দেখিছোঁ মানে অত্যুৎসাহী কোনোবা এই বন্ধুৱেই হওক বা শত্ৰুৱেই হওক কৈছে যে মই 40,000 সমৰ্থকক লৈ কংগ্ৰেছত যোগদান কৰিম। মোৰ 40,000 সমৰ্থক থকা হ'লে মই নিৰ্দলীয় খেলিলোহেঁতেন। গতিকে মই নিৰ্বাচন খেলাৰ কাৰণে বা কাৰোবাক হেৰি কৰাৰ কাৰণে মানে মই ক'ৰবাত নিৰ্বাচন খেলিম সেই হিচাপে মই এইবিলাক একো চিন্তা চৰ্চা কৰা নাই। মই ভাবিছোঁ যে মোৰ যিখিনি কথা ক'ব লগা আছে সেই কথাখিনি মই অহা 20 জুলাইৰ পিছত আপোনালোকক য'তেই নাথাকোঁ কিয় মই নলবাৰীতে থাকোঁ। আজি ইয়াত মোৰ ভাই এজনৰ ল'ৰাৰ লগুণদানী মানে উপনয়ন, আৰু সেই সূত্ৰে আহিছোঁ। আৰু আপোনালোকৰ এজন বন্ধুৱে সুধিছিল আজি কি কাৰ্যসূচী। মই কৈছোঁ যে মোৰ নলবাৰীত 5টা মোৰ নিমন্ত্ৰণ আছে, সেই 5টা শেষ কৰি মই গুৱাহাটীলৈ যাম। কামাখ্যাতো এটা নিমন্ত্ৰণ আছে মোৰ। বছ ইমানখিনি কথা কওঁতেই আপোনালোকক লগ পালোঁ ইয়াতে। বোধহয় তেখেতে পঠাইছে, গতিকে তাৰ বাবে এটা নতুন জীৱন আপোনালোকে আৰম্ভ কৰিছে। মা কামাখ্যা আপোনালোকক কৃপা কৰক। সকলোৱে নিজৰ নিজৰ জেগাত সুস্থভাৱে আৰু শান্তিৰে উন্নতি